আজিৰে পৰা দুমুনিচকীত পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত সদৌ অসম ভিত্তিত জুবিন গাৰ্গ ট্ৰফী ফুটবল প্ৰতিযোগিতা। বিগত বছৰকেইটিৰ দৰে এইবেলিও অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত চিপাঝাৰ সমজিলাৰ দুমুনিচকীত 12, 13 আৰু 14 ডিচেম্বৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গ ট্ৰফী ফুটবল মহাৰণ। বৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত সপ্তম বাৰ্ষিক দিবানৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাখনিৰ কাৰ্যসূচী অনুসৰি শুক্ৰবাৰে ৰাতিপুৱা মূল তোৰণ উন্মোচন কৰে স্থানীয় বিশিষ্ট ব্যৱসায়ী লুৎফুৰ ৰহমানে। পশ্চিম দৰং উন্নয়ন পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ কাৰ্যকৰী সভাপতি মহিদুল ইছলামে। সন্ধিয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন, ক্ৰীড়াক্ষেত্ৰ উন্মোচন, সাংস্কৃতিক শ্ৰদ্ধাঞ্জলি, আমাৰ সুৰ আমাৰ জুবিন শীৰ্ষক বিশেষ অনুষ্ঠানৰ পিছত ফুটবল প্ৰতিযোগিতা শুভ উদ্বোধন কৰা হ'ব। ইফালে দিবানৈশ ফুটবলৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আমাৰ দুমুনিচকীত জুবিন গাৰ্গ ট্ৰফী ফুটবল প্ৰতিযোগিতা দিবানৈশ আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী তোৰণ উন্মোচন ইতিমধ্যে হৈ গ'ল আৰু উন্মোচক হিচাপে পশ্চিম দৰং উন্নয়ন পৰিষদে মোক আমন্ত্ৰণ কৰি যিখিনি সন্মান আগবঢ়ালে তাৰ কাৰণে মই তেখেতসকলক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। আৰু দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন, কাৰ্যকৰী সভাপতি পশ্চিম দৰং উন্নয়ন পৰিষদ মহিদুল ইছলাম ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে আৰু আজি গধূলি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আজি খেল প্ৰথম দিনাৰ প্ৰথমখন খেল আজি আৰম্ভণি হ'ব। মই আশা কৰিছোঁ যাতে এই 3 দিনৰ কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ফুটবল দল আহি ইয়াত অংশগ্ৰহণ কৰিব আৰু যাতে সুন্দৰকৈ এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায় তাৰ কামনা কৰিছোঁ। আৰু পশ্চিম দৰং উন্নয়ন পৰিষদে যি এক মহৎ উদ্দেশ্য আৰু যথেষ্ট কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানটি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে, মই তেখেতসকলক পুনৰবাৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আমাৰ এই অঞ্চলৰ প্ৰত্যেকজন ফুটবল প্ৰেমী ৰাইজ আহি উপস্থিত থাকি পশ্চিম দৰং উন্নয়ন পৰিষদক আশীৰ্বাদ দিয়ে তাৰ কামনা কৰিছোঁ।